নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল, যদি আপোনাৰ ঘৰখনৰ উন্নতি বিচাৰে, কোনোদিন অভাৱ অনাটন নিবিচাৰে, তেনে আপোনাৰ ঘৰৰ ৰান্ধনি ঘৰত তিনিটা বস্তু একেলগে কেতিয়াও নাৰাখিব। আৰু এটা বস্তু ৰান্ধনি ঘৰৰ পৰা যিমান আপোন মানুহে বিচাৰিলেও কেতিয়াও নিদিব। এই বস্তুটো ৰান্ধনি ঘৰৰ পৰা যদি আপুনি জানি বা অজানিতে কাৰোবাৰ ঘৰলৈ দিয়ে, তেনে ঘৰৰ পৰা সুখ সমৃদ্ধি আঁতৰি যায়, ফলত ঘৰলৈ দৰিদ্ৰতা আহে। ইয়াৰ উপৰিও নিজৰ ঘৰৰ ৰান্ধনি ঘৰৰ এটা স্থানত এমুঠি চাউলেৰে এটা উপায় কৰি ৰাখিব পাৰিলে সেইখন ঘৰত লক্ষ্মী দেৱীৰ বাস হৈ ধন টকা পইচাৰ লগতে সা সম্পদৰ কেতিয়াও অভাৱ অনাটন নহয়। যিসকলে এই কথা জানে তেওঁলোকে নিজৰ ঘৰৰ ৰান্ধনি ঘৰত এমুঠি চাউলেৰে এই উপায় কৰি সদায় ৰাখে, ফলত সেইখন ঘৰৰ সুখ সমৃদ্ধি অটুট থাকে আৰু সেইখন ঘৰলৈ ধন সম্পদৰ আকৰ্ষণ হয়। এখন ঘৰৰ ৰান্ধনি ঘৰ হৈছে সুখ সমৃদ্ধিৰ প্ৰতীক। ৰান্ধনিগৰাকী হৈছে ঘৰখনৰ গৃহলক্ষ্মী স্বৰূপ। ৰান্ধনি ঘৰৰ পৰাই ঘৰখনৰ শক্তিৰ সঞ্চাৰ হয়। সেয়েহে যিখন ঘৰত এই কাম কৰি থয় সেইখন ঘৰত লক্ষ্মী দেৱীৰ কৃপা সদায় থাকে আৰু লক্ষ্মী দেৱীৰ কৃপাত সদায় সফলতা আহে আৰু সুখ সমৃদ্ধি থাকে। আজিৰ ভিডিঅ'ত আমি আপোনাক জনাম ৰান্ধনি ঘৰত কোন তিনিটা বস্তু একেলগে ভুলতো ৰাখিব নালাগে, যাৰ ফলত লক্ষ্মী দেৱী অসন্তুষ্ট হৈ ঘৰলৈ দৰিদ্ৰতা আহে। লগতে ৰান্ধনি ঘৰৰ পৰা কি বস্তু আনৰ ঘৰলৈ কেতিয়াও দিব নালাগে, ঘৰখনৰ সুখ সমৃদ্ধিত ব্যাঘাত আহে। এমুঠি চাউলেৰে কি উপায় কৰি ৰান্ধনি ঘৰত ৰাখিব পাৰিলে ঘৰত লক্ষ্মী দেৱী বাস হৈ ধন টকা পইচাৰ ক্ষেত্ৰত কোনোদিন আনক হাত পাতিবলগীয়া নহয়। গতিকে আজিৰ ভিডিঅ'টো প্ৰতিখন ঘৰৰ বাবেই অত্যন্ত গুৰুত্বপূৰ্ণ ভিডিঅ'। যিসকলে আজিৰ ভিডিঅ'টো সম্পূৰ্ণকৈ চাব তেওঁলোকে কথাসমূহ জানি নিজৰ ঘৰত কামসমূহ কৰি উপকৃত হোৱাৰ সুযোগ পাব। প্ৰিয় বন্ধু বান্ধৱীসকল, কথাসমূহ কোৱাৰ আগতেই আপোনাক এটি সৰু অনুৰোধ জনাওঁ। ভিডিঅ'টো যদি ভাল পায় তেনে এটা লাইক কৰাৰ লগতে কমেণ্ট বক্সত জয় মা লক্ষ্মী বুলি লিখিবলৈ কেতিয়াও নাপাহৰিব। আৰু যদি আমাৰ চেনেললৈ প্ৰথম আহিছে তেনে চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে অন্য 10জনে উপকৃত হোৱাকৈ ভিডিঅ'টো শ্বেয়াৰ কৰিবলৈ অনুৰোধ জনালোঁ। ঘৰ এখনৰ মূল চালিকা শক্তি হৈছে ৰান্ধনি ঘৰখন, বা য'ত খাদ্যবস্তু ৰন্ধা বঢ়া হয় বা জমা ৰখা হয় সেই ঘৰখন। এই ৰান্ধনি ঘৰত যদি কিছুমান অনিয়ম হৈ থাকে তেনে সেইখন ঘৰলৈ যিমান ধন টকা পইচা আহিলেও সেইখন ঘৰত অভাৱ অনাটন নকমে। ৰান্ধনি ঘৰত এনে কিছুমান বস্তু আছে, সেইসমূহ যদি সঠিক স্থানত নাৰাখি বিপৰীত স্থানত ৰখা হয় তেনেহ'লে সেইখন ঘৰত দৰিদ্ৰতা অহাটো নিশ্চিত হয়। কেতিয়াবা দেখা যায় যে সকলো ঠিকে থাকে থকাৰ পাছতো ঘৰলৈ বিপদ বিঘিনি আহিয়েই থাকে, ইটোৰ পাছত সিটো সমস্যা আহিয়েই থাকে। ঘৰত হাই কাজিয়া, ঘৰত সদস্যসকলৰ মাজত মনোমালিন্য, এজনে আনজনক দেখিব নোৱাৰা হৈ এখন সুখী ঘৰত দুখৰ ওপৰত দুখ আহে। বিভিন্ন সমস্যাই লগ নেৰা হয় সেইখন ঘৰক। এনে ক্ষেত্ৰত যদি সেইখন ঘৰৰ ৰান্ধনি ঘৰত ভালদৰে চোৱা হয় তেনে দেখিব ৰান্ধনি ঘৰত বহু খেলিমেলি হৈ আছে। যিখন ঘৰৰ ৰান্ধনি ঘৰত খেলিমেলি হৈ থাকে সেইখন ঘৰত ঋণাত্মক শক্তিৰ প্ৰভাৱত সেই ঘৰত ৰন্ধা খাদ্য গ্ৰহণ কৰাৰ পাছত সেই ঋণাত্মক শক্তিৰ প্ৰভাৱত সেইখন ঘৰৰ সদস্যসকলৰ ক্ষেত্ৰত বিপদ বিঘিনি বেছি হয়। যদি আপোনাৰ ঘৰতো অভাৱ অনাটনৰ পৰিমাণ বাঢ়িছে, ঘৰৰ সদস্যসকলৰ মাজত দিনে দিনে সংঘাত বাঢ়িছে, অভাৱে আপোনাৰ ঘৰখনক গ্ৰাস কৰিব খুজিছে, কৰ্মৰ উন্নতি হোৱা নাই, ব্যৱসায় বাণিজ্যত গতি মন্থৰ হৈ আপোনাৰ মনৰ স্থিৰতা কমি গৈছে, তেনে জানিব আপোনাৰ ঘৰত এনে কিছুমান ভুল হৈ আছে, যাৰ বাবে মা লক্ষ্মী অসন্তুষ্ট হৈ আপোনাৰ ঘৰখন লক্ষ্মীচাৰা হ'বলৈ গৈ আছে। এনে পৰিস্থিতিত যদি পৰিছে তেনে ৰান্ধনি ঘৰত এমুঠি চাউলেৰে এটা উপায় যিকোনো এটা শুক্ৰবাৰে কৰি দিয়ক। এই সকলো সমস্যা দূৰ হৈ পৰিব। গৃহত মাতা লক্ষ্মী পুনৰ আগমন হ'ব আৰু ঘৰলৈ সুখ সমৃদ্ধি আহিব। চাউল হৈছে লক্ষ্মী দেৱীৰ প্ৰতীক। এই উপায় কৰাৰ ফলত লক্ষ্মী দেৱী অতি প্ৰসন্ন হ'ব, ফলত ঘৰখনত সুখৰ নিজৰা বব। এই উপায় ঘৰৰ মহিলাগৰাকীয়ে কৰিব লাগিব আৰু মহিলাগৰাকীয়ে কৰিব পাৰিলে অতি মংগলজনক হয়। এই উপায় কৰিবলৈ আপোনাক এমুঠি চাউল, 3 চামুচ হালধি গুড়ি আৰু এটা চিচাৰ গিলাচ লাগিব আৰু অকণমান মিশ্ৰি লাগিব। উপায়টো শুক্ৰবাৰে সন্ধিয়া কৰিব লাগিব। এই উপায় কৰাৰ ফলত ঘৰৰ পৰা অভাৱ অনাটন একেবাৰে নাইকিয়া হৈ পৰিব। যিকোনো প্ৰকাৰে ঘৰলৈ ধন সম্পদৰ আকৰ্ষণ হ'ব, ঘৰৰ সদস্যসকলৰ সৌভাগ্য উদয় হ'ব আৰু ঘৰখন মিলাপ্ৰীতি বাঢ়িব। এগৰাকী নাৰী হৈছে লক্ষ্মী স্বৰূপা। এখন ঘৰৰ মূল মহিলাগৰাকী হৈছে ঘৰখনৰ লক্ষ্মী স্বৰূপ।
তেওঁ যদি এই উপায় নিজৰ ৰান্ধনিঘৰত কৰে তেনে স্বামী আচৰিত ভাগ্যৰ গৰাকী হ'ব পাৰে। যিকোনো এটা শুক্ৰবাৰে এটা চিচাৰ গিলাচ ল'ব। সেই গিলাচটো ভালকৈ ধুই শুকুৱাই ল'ব বা ভাল চাফা কাপোৰেৰে ভালদৰে মোহাৰি ল'ব। ইয়াৰ পাছত 3 টুকুৰা মিচিৰি সেই গিলাচত ভৰাই আপুনি ৰান্ধনিঘৰৰ উত্তৰ পূব দিশলৈ যাব আৰু উত্তৰ পূব মুখীকৈ লক্ষ্মী দেৱীক স্মৰণ কৰি ধন লক্ষ্মী নমঃ বা মহালক্ষ্মী নমঃ বুলি 11 বাৰ জপ কৰিব। এই কাম হোৱাৰ পাছত আপুনি সেই পাত্ৰত এচামুচকৈ 3 চামুচ হালধি গুড়ি দিব। আপুনি সেই পাত্ৰত যি হালধি গুড়ি দিব সেই হালধি যাতে ঘৰত ব্যৱহাৰ কৰা নহয় তাৰ প্ৰতি আপুনি ধ্যান দিব। আপুনি যদি উপায়টো কৰাৰ কথা ভাবে তেনে নতুনকৈ হালধি কিনি আনি ল'ব। হালধি বাচনৰ পৰা আপুনি কেতিয়াও হালধি নল'ব। আপুনি হালধি দিয়াৰ পিছত আপোনাৰ ঘৰৰ চাউলৰ বাচনৰ পৰা এমুঠি চাউল নিজৰ বাওঁ হাতেৰে মুঠি মাৰি আনি গিলাচটোত ভৰাই দিব। চাউল ভৰোৱাৰ পাছত এখন ৰঙা কাপোৰেৰে সেই গিলাচৰ মুখখন ঢাকি এডাল ৰঙা সূতাৰে বান্ধি দিব। ইয়াৰ পাছত আপুনি সেই গিলাচ সেই দিশতে অৰ্থাৎ ৰান্ধনিঘৰৰ উত্তৰ পূব দিশত কিছু ওখ ঠাইত ৰাখি দিব। এটা কথাৰ প্ৰতি আপুনি লক্ষ্য ৰাখিব যাতে যিগৰাকী মহিলাই অন্ন ৰান্ধিব অৰ্থাৎ ৰান্ধনিগৰাকীয়ে ঘৰত তেওঁ যাতে অন্ন ৰন্ধাৰ ঠাইৰ পৰা সেই উপায় কৰা গ্লাছটো দেখা পাই থাকে। ইয়াৰ পাছত সেই গ্লাছটো তেনেকৈ 11 দিন থাকিবলৈ দিব। 11 দিনৰ পাছত সেই গ্লাছৰ মুখখন যিখন ৰঙা কাপোৰেৰে বান্ধি ৰাখিছিল সেইখন আপুনি খুলিব আৰু গিলাচত থকা মিচিৰি হালধি আৰু চাউলখিনিৰে এটা টোপোলা কৰিব আৰু সেই টোপোলাটো সেই স্থানতে ৰাখি থ'ব। এই উপায় কৰাৰ ফলত আপোনাৰ ঘৰত স্বয়ং লক্ষ্মী দেৱীৰ বাস হ'ব, লগতে কোনোদিন একো বস্তুৰ অভাৱ অনাটন নহ'ব। হয়তো আপুনি ভালকৈ লক্ষ্য কৰিলে দেখিব বহু মানুহৰ ঘৰত উত্তৰ পূব দিশত এটা সৰু ৰঙা টোপোলা থাকে। সেই মানুহে এই উপায় কৰিয়েই সেই টোপোলাটো ৰাখি থয়, যাৰ ফলত সেই উপায় কৰাৰ ফলত তেওঁলোকৰ ঘৰত অভাৱ অনাটনত পৰিব লগা হোৱা নাই। এই উপায় যদি ভিডিঅ'ত কোৱাৰ দৰে আপোনাৰ ঘৰত কৰি ৰাখিব পাৰে তেনে আপোনাৰ ঘৰত কেতিয়াও দৰিদ্ৰতাই বাস ল'ব নোৱাৰে। সদায় সুখ সমৃদ্ধিয়ে বিৰাজ কৰিব আপোনাৰ ঘৰখনত। এখন ঘৰত যিগৰাকী মহিলাই ঘৰৰ সদস্যসকলৰ বাবে খাদ্য ৰান্ধে তেওঁ ৰান্ধনিঘৰত বস্তুসমূহ চকু ৰখাটো অতি গুৰুত্বপূৰ্ণ। ৰান্ধনিঘৰত কিছুমান বস্তু আছে সেইসমূহ কেতিয়াও একেবাৰে খালী হ'বলৈ দিব নালাগে। নিমখ হৈছে ঋণাত্মক শক্তিৰ ধ্বংসৰ কাৰক। শাস্ত্ৰ অনুসৰি নিমখ হৈছে এখন ঘৰৰ আটাইতকৈ গুৰুত্বপূৰ্ণ বস্তু। সেয়েহে নিমখ কেতিয়াও ঘৰত খালী হ'বলৈ দিব নালাগে। ৰান্ধনিঘৰত নিমখ কেতিয়াও ধাতুৰ পাত্ৰত ৰাখিব নালাগে। কাঁচৰ বা গ্লাছৰ পাত্ৰত নিমখ ৰাখিলে অতি শুভ হয়। এই নিমখ ৰান্ধনিঘৰৰ পৰা ভুলতো আনৰ ঘৰলৈ দিব নালাগে আৰু নিজৰ ৰান্ধনিঘৰলৈ আনৰ ঘৰৰ পৰা কেতিয়াও নিমখ আনিব নালাগে। নিমখ সদায় শুক্ৰবাৰেহে নিজৰ ঘৰৰ ৰান্ধনিঘৰত নিমখৰ বাচনত ভৰাব লাগে। তেতিয়া ঘৰখনত ঋণাত্মক শক্তিৰ প্ৰভাৱে একো অপকাৰ কৰিব নোৱাৰে। বহু ক্ষেত্ৰত দেখা যায় যে যেতিয়া ৰান্ধিব হয় তেতিয়াহে ৰান্ধনিঘৰৰ বস্তুসমূহৰ প্ৰতি ৰান্ধনিগৰাকীয়ে চকু দিয়ে। কেতিয়াবা নিমখৰ নাটনি হ'লে ওচৰৰ অন্য লোকৰ ঘৰৰ পৰা ধাৰলৈ আনি ৰান্ধনিঘৰত খাদ্য ৰান্ধে। এনে কাৰ্য একেবাৰে মাৰাত্মক কাৰ্য। এনে কাৰ্য কৰিলে ঘৰৰ পৰা সুখ সমৃদ্ধি একেবাৰে আঁতৰি যায়। যদি কোনো সদস্যই নিমখ বিচাৰে ঘৰখনত তেনে হাতে হাতে কেতিয়াও নিমখ দিব নালাগে। চামুচ বা অন্য কিবা পাত্ৰৰ দ্বাৰাহে নিমখ দিব লাগে। ৰান্ধনিঘৰৰ মজিয়াত নিমখ কেতিয়াও পৰি থাকিবলৈ দিব নালাগে। যদি কেনেবাকৈ নিমখ পৰে তেনে তৎক্ষণাত পানী দি সেই নিমখখিনি মচি দিব লাগে। ৰান্ধনিঘৰত নিমখ পৰিলে ঘৰলৈ বিপদক নিমন্ত্ৰণ কৰা হয়। ঘৰত নিমখ আৰু চেনিৰ পাত্ৰ একেলগে ভুলতো ৰাখিব নালাগে। নিমখ আৰু চেনিৰ পাত্ৰ একেলগে ৰখাৰ ফলত ঘৰখনত গৃহ বিবাদৰ সূচনা হয়, যাৰ ফলত ঘৰৰ সদস্যসকলৰ মাজত মনৰ অমিল হৈ সুখ সমৃদ্ধিত ব্যাঘাত আহে। যদি একেপাত চামুচেৰে নিমখ চেনি আৰু জলকীয়া দিয়াৰ ক্ষেত্ৰত ব্যৱহাৰ কৰা হয় তেনে সেই ঘৰত লক্ষ্মী চাৰা হয়, ফলত ঘৰলৈ দৰিদ্ৰতা আহে। সেয়েহে নিমখ চেনি আৰু জলকীয়া একেলগে একে ঠাইতে কেতিয়াও ৰাখিব নালাগে। হালধি হৈছে ঘৰখনৰ শান্তি আৰু উন্নতিৰ প্ৰতীক। প্ৰতিখন ঘৰতেই হালধি থাকে, কিন্তু যিদৰে নিমখ খালী কৰিব নালাগে ৰান্ধনিঘৰত তেনেকৈ হালধিও কেতিয়াও খালী কৰিব নালাগে। যদি আপোনাৰ ঘৰত হালধি বাচনত বৃহস্পতিবাৰত এটা এটকীয়া মুদ্ৰা আৰু 3টা পুৰঠ লং ভৰাই ৰাখিব পাৰে, সেই বাচন যদি কোনোদিন খালী নহয় বা খালী কৰি আপুনি নাৰাখে তেনে আপোনাৰ ঘৰত কোনো দিন ধন খালী নহয়। হালধি হৈছে শ্ৰীহৰি আৰু গুৰুৰ প্ৰতীক।
লং হৈছে ধনৰ প্ৰতীক, মুদ্ৰা হৈছে লক্ষ্মী। যদি এই তিনিটা বস্তু একেলগে ৰান্ধনি ঘৰত ৰখা হয় তেনে লক্ষ্মী দেৱীৰ লগতে শ্ৰীহৰিৰ কৃপা থাকে সেইখন ঘৰত। ফলত কোনোদিন অভাৱ অনাটনত পৰিব লগা নহয় সেইখন ঘৰত। সুখ সমৃদ্ধি সা সম্পদেৰে ভৰি থাকে সেইখন ঘৰ। প্ৰিয় বন্ধু বান্ধৱীসকল, আপোনাৰ ঘৰৰ ৰান্ধনি ঘৰত যদি এইসমূহ বস্তুৰ ওপৰত চকু ৰাখিব পাৰে, আজিৰ ভিডিঅ'ত কোৱা উপায়টো কৰি ৰাখিব পাৰে, তেনে লক্ষ্মী দেৱীয়ে গৃহত বাস হৈ সদায় উন্নতি আহিব। যদি আপুনি সমস্যাৰ সৈতে যুঁজি আছে বা অভাৱ অনাটনে আপোনাৰ ঘৰখনক জুৰুলা কৰিছে, যদি সেইসমূহৰ পৰা মুক্ত পাব বিচাৰে, ঘৰখন সদায় সমৃদ্ধিশালী কৰি ৰাখিব বিচাৰে, তেনে আজিৰ ভিডিঅ'ত কোৱা উপায়সমূহ নিশ্চয় কৰক। এইসমূহ উপায় যদি আপুনি কৰিব পাৰে বা ৰান্ধনি ঘৰত এই বস্তুসমূহৰ ওপৰত যদি আপুনি চকু ৰাখিব পাৰে, তেনে আপোনাৰ ঘৰলৈ ধন সম্পদৰ আগমন হ'ব। আপুনি যদি এবাৰ কৰে তেনে নিশ্চয় প্ৰমাণ পাব। বিশ্বাস কৰক বা নকৰক, এবাৰ কৰক, আপুনি নিজেই প্ৰমাণিত হ'ব। আজিলৈ ভিডিঅ'টো ইমানতে সামৰিছোঁ। পুনৰ অন্য এটি ভিডিঅ'ৰ জৰিয়তে লগ পোৱাৰ আশাৰে আজিলৈ আহোঁ। সকলো ভালে থাকক, সুস্থ থাকক। ধন্যবাদ।